পৌৰসভাই দিলে চুঙাচাই খোপা ব্যৱসায়িক যেনে কুকুৰ তেনে টাঙুন সোধালে পৌৰসভাই জেচিবিয়ে জাবৰ আনি ব্যৱসায়িক প্ৰতিষ্ঠানৰ দুৱাৰত পেলালে পৌৰসভাই প্ৰথমে সন্ধিয়াৰ এই দৃশ্যটো চাওক তিনিচুকীয়া চহৰৰ মাজমজিয়াত অৱস্থিত এখন ব্যৱসায়িক প্ৰতিষ্ঠান এজন কৰ্মচাৰীয়ে এনেদৰে মুকলিকৈ পেলাইছে জাবৰ অথচ বাৰে বাৰে পৌৰসভাৰ পৰা চহৰখনক পৰিষ্কাৰ কৰি ৰাখিবলৈ দিয়া হৈছে নিৰ্দেশনা কিন্তু পৌৰসভাৰ নিৰ্দেশনাক ভৰিয়ে মুহাৰে এনেদৰে পেলাইছে মুকলিকৈ জাবৰ এবাৰ চাওক পুৱাৰ এই দৃশ্যটো এনেদৰে পৌৰসভাৰ এখন জেচিবি আনিছে বৃহৎ পৰিমাণৰ জাবৰ আৰু এটা সময়ত জেচিবিখনে সমস্ত জাবৰবোৰ এনেদৰে পেলালে মুকলিকৈ জাবৰ পেলোৱা এইখন দোকানত পোৱা তিনিচুকীয়া পৌৰসভাৰ এনে কাৰ্যই এতিয়া হাঁহিৰ খোৰাক যোগাইছে বিভিন্নজনক লগতে পৌৰসভাৰ এনে কাৰ্য শলাগ লৈছে বিভিন্নজনে তিনিচুকীয়া চহৰখনক আমি পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিব লাগিব আৰু প্ৰতিগৰাকী নাগৰিকৰ এইটো এটা সকলোৰে এটা মৌলিক দায়িত্ব হয় গতিকে এগৰাকী নাগৰিক হিচাপে তেওঁ সংবিধান প্ৰদত্ত যিটো কৰ্তব্য গতিকে সেই কৰ্তব্য পালন কৰিবই লাগিব গতিকে চহৰখনৰ নাগৰিক এজনে যদি তেখেতৰ সন্মুখভাগত যদি তেওঁলোকৰ জাবৰবিলাক যদি তেওঁ দম খুৱাই যদি ৰাখে চাফ চিকুণ কৰাত যদি গুৰুত্ব নিদিয়ে তেতিয়াহ'লে নিশ্চিতভাৱে আমি তিনিচুকীয়া পৌৰসভা আমি অকলে কেতিয়াও তিনিচুকীয়া চহৰখন আমি কেতিয়াও পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিব নোৱাৰোঁ সেইকাৰণে আমি সমূহ তিনিচুকীয়াবাসী ৰাইজক তিনিচুকীয়া চহৰখন নিজৰ বুলি ভাবিবৰ কাৰণে মোৰ চহৰ বা আমাৰ চহৰ বুলি সেই উপলব্ধিটো প্ৰতিগৰাকী নাগৰিকৰটো লাগিব গতিকে তিনিচুকীয়াত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী নাগৰিকে তিনিচুকীয়া চহৰখন নিজৰ মোৰ আমাৰ বুলি মনোভাৱটো আনিবৰ কাৰণে মই সকলোকে অনুৰোধ জনাইছোঁ আৰু যিসকল ব্যক্তিয়ে ইতিমধ্যে আমি প্ৰত্যক্ষ কৰিছোঁ যে যিসকল ব্যক্তিয়ে বা যি স্থানত সচৰাচৰ সাধাৰণতে অপৰিষ্কাৰ কৰি ৰাখে গতিকে সেইসমূহ অঞ্চলৰ ৰাইজকো আমি বিনম্ৰভাৱে মই তিনিচুকীয়া পৌৰসভাৰ ফালৰ পৰা মই অনুৰোধ জনাইছোঁ যাতে নিজৰ অঞ্চলটো নিজৰ ঘৰৰ চৌহদটো যাতে ভাল ধৰণে পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখে আৰু আমাৰ তিনিচুকীয়া পৌৰসভাৰ ফালৰ পৰা যিবিলাক নিয়মীয়া সেৱা আগবঢ়োৱাৰ কাৰণে যিটো ব্যৱস্থা যদি ক'ৰবাত অসুবিধাৰ সৃষ্টি হয় নিশ্চয় আমি পৌৰসভাৰ ফালৰ পৰা আমি সেই নিয়মীয়া ছাৰ্ভিচটোত যিটো ব্যাঘাত জন্মায় তেনেহ'লে আমি নিয়মীয়া ছাৰ্ভিচটো সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত আমি পদক্ষেপ গ্ৰহণ কৰিম এই ক্ষেত্ৰত ৰাইজৰ সহযোগিতা মই কামনা কৰিছোঁ দিহা পৰামৰ্শ কামনা কৰিছোঁ আৰু যদি কোনোবা অঞ্চলত যদি কোনোবা দুষ্ট প্ৰকৃতিৰ লোকে নিজৰ তিনিচুকীয়া চহৰখন পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰখাৰ ক্ষেত্ৰত তেওঁ যদি অপাৰক হয় বা তেওঁ বোলে নাগৰিকৰ যিটো কৰ্তব্য সেই কৰ্তব্যটি পালনত যদি তেওঁ ব্যৰ্থ হয় বা অপাৰক হয় তেনে লোকসকলৰ বিৰুদ্ধে কিন্তু তিনিচুকীয়া পৌৰসভাই কিন্তু বিহিত ব্যৱস্থা লোৱাৰ ক্ষেত্ৰত কিন্তু কেতিয়াও আঁতৰি নাহে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব গতিকে ফাইন পেনাল্টি বা এনেধৰণৰ ব্যৱস্থাৰ যোগেদি আমি তিনিচুকীয়া পৌৰসভাখন আমি পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰখাৰ ক্ষেত্ৰত ৰাইজক মই সজাগ কৰিবলৈ বিচৰা নাই যে সেই মনোভাৱটো ৰাইজৰ অন্তৰ নিভিত কোণৰ পৰা মই আহিবৰ কাৰণে মই সকলোকে ৰাইজক মই অনুৰোধ জনাইছোঁ এই ক্ষেত্ৰত যদি তিনিচুকীয়াবাসী জনসাধাৰণেও যদি ক'ৰবাত তেনেধৰণৰ যদি কোনোবা লোকে যদি আনচিভিলাইজ লোকে যদি এনেধৰণৰ তিনিচুকীয়া বিৰোধী কামত যদি লিপ্ত হয় তিনিচুকীয়া পৌৰসভাক যোগাযোগ কৰিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ লগতে তিনিচুকীয়া ভাল পোৱা প্ৰতিগৰাকী জনসাধাৰণকে মই এই ক্ষেত্ৰত সহযোগিতা আহ্বান কৰিবলৈ অনুৰোধ জনাইছোঁ সতৰ্ক দৃষ্টি ৰাখিবৰ কাৰণে অনুৰোধ জনাইছোঁ তিনিচুকীয়াৰ পৰা প্ৰতাপ মৰাণৰ ৰিপৰ্ট অসম লাইভ 24 NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা